আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে দা ইউনিক অসমীয়া যিসকলে গুৱাহাটী ইউনিভাৰ্চিটিৰ বিএডৰ এন্ট্ৰেন্স এক্সাম দিছিল তেওঁলোকৰ কাৰণে আজি এটি ভাল খবৰ লৈ আহিছোঁ যে তেওঁলোকে মোক সুধি আছিল যে জিইউ বিএড CET 2024 মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব গতিকে মই আজিৰ এই ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিম গুৱাহাটী বিশ্ববিদ্যালয়ৰ যি মেৰিট লিষ্ট বিএড এন্ট্ৰেন্স এক্সামৰ সেই মেৰিট লিষ্ট সম্বন্ধে আলোচনা কৰিম গতিকে ভিডিঅ'ৰ মাজলৈ সবিশেষ আগবাঢ়ি যোৱাৰ আগতে মই আপোনালোকক অনুৰোধ জনাম যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে এতিয়া হওক কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ ভিডিঅ'টোৰ আৰম্ভণিতে মই আপোনালোকক জনাম যে যিসকলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিএড CET 2024 অৰ্থাৎ গুৱাহাটী ইউনিভাৰ্চিটি বিএড কমন এন্ট্ৰেন্স টেষ্টত বহিছিল তেওঁলোকে মেৰিট লিষ্টৰ কাৰণে অপেক্ষা কৰি আছে আৰু বহুতে ইতিমধ্যে কৈছে যে যোৱা 31 জুলাই তাৰিখে দিয়াৰ কথা আছিল কিন্তু আজি 3 আগষ্ট এতিয়ালৈকে জিইউ বিএড CET 2024 মেৰিট লিষ্ট দিয়া নাই কিন্তু এই মেৰিট লিষ্ট কেতিয়া দিব বা দিলে নেকি সেই সম্বন্ধে আজিৰ এই ভিডিঅ'ত মই আপোনালোকক জনাম আৰু তাৰ কাৰণে প্ৰথমতে আপোনালোকক গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফালৰ পৰা দিয়া এখন নটিফিকেশ্যন দেখুৱাম যিখন নটিফিকেশ্যন ইতিমধ্যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফালৰ পৰা ইয়াৰ যি এফিলিয়েটেড বিএড কলেজবিলাক আছে এই বিএড কলেজবিলাকলৈ প্ৰেৰণ কৰিছে আৰু তাতে তেওঁলোকে কি কৈছে সেইখিনি দেখাই লৈছোঁ তেতিয়া আপোনালোকে গম পাব মেৰিট লিষ্ট দিছে নে দিয়া নাই চ' তাৰ কাৰণে প্ৰথমতে স্ক্ৰীনত আপোনালোকে সেই নটিচখন দেখুৱাই লৈছোঁ এইখন হ'ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফালৰ পৰা ইয়াৰ যি এফিলিয়েটেড কলেজবিলাক আছে সেই কলেজবিলাকলৈ পঠিয়াই দিয়া এখন নটিফিকেশ্যন যিখন নটিফিকেশ্যন অফিচিয়েলিটো ইয়াতে দেখাইছে 31 জুলাই তাৰিখে পাব্লিছ কৰা হৈছে আৰু এই নটিচত কি লিখিছে এবাৰ পঢ়ি চাওক ইট ইজ ফৰ ইনফৰমেশ্যন অফ অল heads of the colleges institutions affiliated under Guwahati University that BEd CET 2024 provisional result will be declared on 5th August 2024. This has the approval of the Honorable VC GU dated 31st July 2024. আৰু তলতে চাওক ইয়াতে যি একাডেমিক ৰেজিষ্টাৰ সাইন কৰিছে সো ইয়াতে কি কৈছে অকণমান চাই লওক ইয়াতে কৈছে যে জিইউ বিএড CET 2024 তাৰ ৰিজাল্টটো অহা 5 আগষ্ট তাৰিখে প্ৰকাশ কৰা হ'ব আৰু এই সম্বন্ধে ইনফৰ্ম কৰিছে গুৱাহাটী ইউনিভাৰ্চিটিৰ অধীনত যিমানবিলাক কলেজ বা ইনষ্টিটিউশ্যন আছে সেইসকলক জনোৱা হৈছে যে অহা 5 আগষ্ট তাৰিখে জিইউ বিএড যি এন্ট্ৰেন্স এক্সামৰ মেৰিট লিষ্ট সেই মেৰিট লিষ্ট প্ৰকাশ পাব গতিকে এইখিনি আছিল আজিৰ ইনফৰমেশ্যন আশা কৰোঁ এই ইনফৰমেশ্যনটো পাই ভাল পাইছে মই আকৌ ৰিপিট কৰিছোঁ যিসকলে জিইউ বিএড CET 2024 বহিছিল আৰু মেৰিট লিষ্টৰ অপেক্ষা কৰি আছে তেওঁলোকে অহা 5 আগষ্ট তাৰিখে সিহঁতৰ মেৰিট লিষ্টটো ডাউনলোড কৰিবলৈ পাব আৰু তেওঁলোকৰ যি মাৰ্কছ চাবলৈ পাব আৰু সেই মেৰিট লিষ্টটো হ'ব প্ৰভিজনাল মেৰিট লিষ্ট ইয়াৰ পিছত তাতে যদি কিবা ভুল থাকে বা কিবা থাকে সেইখিনিৰ কাৰণে টাইম দিব আৰু টাইম দিয়াৰ পিছত আকৌ এখন ফাইনেল মেৰিট লিষ্ট ওলাব আৰু সেই ফাইনেল মেৰিট লিষ্টৰ ভিত্তিতে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিবিলাক বিএড কলেজ আছে সেই বিএড কলেজত এডমিশ্যন হ'ব গতিকে আজিৰ ভিডিঅ'টোত এইখিনি ইনফৰমেশ্যন আপোনালোকৰ লগত শ্বেয়াৰ কৰিব লগা আছিল আশা কৰোঁ আপোনালোকে ইনফৰমেশ্যনখিনি পাই উপকৃত হৈছে যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে আজিৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জয় আই অসম জয় হিন্দ